সকলোলৈকে বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ বিহু মানে আপোনালোকক এটা বিহুনাম গাই শুনাব। এই বিহুনামটো যোৱাবাৰো তাই গাইছিল, আজিও প্ৰাসংগিক হৈ আছে, সেইকাৰণে আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ। এই বিহুনামটি আমাৰ শদিয়াৰ ককা এজনে গাইছিল। আপোনালোকে জানে যে আজিকালি আমাৰ ঘৰবিলাকত চোতাল নাইকিয়া হৈ আহিছে হুঁচৰি গাবৰ কাৰণে, আৰু গৰু বিহু পালন কৰিবৰ কাৰণে আমাৰ ঘৰবিলাকতো আজিকালি গোহালি নাইকিয়া হৈছে, গোহালিত গৰু নাইকিয়া হৈছে, আৰু 100 এবিধ শাক খোৱাৰ যিটো পৰম্পৰা বিহুত, সেই পৰম্পৰাটো ৰক্ষা কৰিবৰ কাৰণেও আমাৰ ঘৰবিলাকত আজিকালি বাৰী নাইকিয়া হৈ আহিছে, আৰু সেই কথাৰেই এই বিহুনামটো তাই গাবলৈ চেষ্টা কৰিছে। আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ যে তাই এই খোপাত কপৌ ফুল, এই কপৌ ফুলটো কলকাতাৰ ৰেডিমেড কপৌ ফুল নহয়, এয়া আমাৰ হাবিৰ পৰা অনা, আমাৰ জীয়া পেহী তোমাৰ জীয়া পেহীয়ে তাইক পুৱাই আনি দিছিলে তাইক খোপাত বান্ধিবৰ কাৰণে। যি কি নহওক, তোমাৰ বিহুনামটো অকণমান গাই দিয়া। হুঁচৰি গাবলে চোতাল নাই, গা ধুৱাবলে গৰু নাই, এখনে ভাত খাবলৈ ডাঙৰ বাৰী নাই, হায় ঐ ডাঙৰ বাৰী নাই, এখনে ভাত খাবলৈ ডাঙৰ বাৰী নাই, হায় ঐ ডাঙৰ বাৰী নাই। অকণমান জোৰকৈ গোৱা তেতিয়া। তুমি আমাৰ নাচনী, নচুৱাই থাকিলে নালাগে আমনি, হসতে গৈ গৈ সৰু ভনী, বহাগে পালেহি সৰু ভনী, ফুলিলে ভেবেলি সৰু ভনী, তুমি আমাৰ নাচনী, নচুৱাই থাকিলে নালাগে আমনি, নচুৱাই থাকিলে নালাগে আমনি। নমস্কাৰ কৈ দিয়া বোলো। নমস্কাৰ। ধন্যবাদ বন্ধুসকল। কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্ট কৰি, কাৰণ মই কৈছোঁৱেই যে আজিকালি আমাৰ ঘৰবিলাকত চোতাল নাইকিয়া হৈ আহিছে, আজিকালি আমাৰ ঘৰবিলাকত গোহালিত গৰু নাইকিয়া হৈ আছে, আৰু আজিকালি আমাৰ ঘৰবিলাকত ডাঙৰ বাৰী নাইকিয়া হৈ আছে, যাৰ কাৰণে বিহুৰ যিটো পৰম্পৰা, 100 এবিধ শাক খোৱাৰ যিটো পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণেও আজি আমি চিন্তা কৰিব লগা পৰিৱেশ আৰু পৰিস্থিতি এটা হৈছে। যি কি নহওক বন্ধুসকল, তাই মাত্ৰ গাবলৈ এই বিহুনামটো গাবলৈ চেষ্টা কৰিছে, কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় জনাব। ধন্যবাদ।